কিয় মাৰিছিলে কিয় মাৰিছিলে আপোনাক কিয় মাৰিছিলে কিয় মাৰিছিলে কি হৈছে কিয় কাৰণে গালি পাৰিছে Around 6 in the morning, Thana also Thana also খবৰ পালে যে খাগৰে উপৰ যেটো তাত কলনী আছে তাতে এটা আননেচাৰেল ডেথ এটা হৈছে খবৰ পোৱাৰ লগে লগে অৱশ্যে তাতে গ'ল লগতে আমাৰ এচিপি পানবজাৰ তেখেতৰ আৰু এডিচিপি চেণ্ট্ৰেল গুৱাহাটী তেখেতো তাতে গ'ল গৈ পেলাই ভিডিঅ'টো চালে তাতে ঘৰ এটা আছিলে ঘৰত গৈ পেলাই এগৰাকী নিজৰ বিচনাৰ ওপৰত গৰুটা যেনে মৰি আছে টিঙে এটা কাঠ মাৰ তাৰ লগে লগে আমি অনুমান চলালোঁ আৰু ফৰেঞ্চিক টিম মতা হ'ল CID টিম মতা হ'ল আৰু যিখিনি ওচৰত থকা মানুহ আমি সোধ কৰিলোঁ ঘৰৰ ৰেগুলেটৰি তেওঁ দুজন ভাই তেওঁ ওচৰ আহিছে তেওঁলোকক সোধ কৰা হ'ল তাৰ এই ঘৰৰ কেয়াৰটেকাৰ আছে ৰাহুল দাস পৰিয়ালৰ তাতে থাকে যোৱা এবছৰ ধৰি মহিলাগৰাকী নাম বন্দনা দাস আছিলে তেওঁৰ লগতে থাকিছিলে তাতে সোধপোছ কৰোঁতে তাতে আমি অনুমান কৰিলোঁ যে ঘটনাটো ৰাহুল দাসে কৰিছে ৰাহুল দাসৰ আঙুলিটো কটা আছে আঙুলিটো মানে ফ্ৰেছ কাট মাৰ্ক এটা আছে আমি অন্তত কৰিলোঁ সোধপোছ কৰিলোঁ সোধপোছ কৰোঁতে কনফেছ কৰিলোঁ যে ঘটনাটো তেওঁ কৰিছে ৰাহুল দাসে 1 তাৰিখৰ ৰাতি 12টামান বজাত পিছফালে ঘৰৰ পিছফালে য'ত মানে মহিলাগৰাকী শুৱে সেই পিছফালটো চাৰিটো সোমালে বল বগাই পেলাই তাৰপিছত চুৰি এটা লৈ পেলাই কাষত উঠাই পেলাই ডাইৰেক্ট ডিঙিত ৰাখিছে ডিঙিটো থকা সময়ত অলপমান মহিলাগৰাকী সাৰ পাইছিল যে তাতে অলপ খেলাঠি কৰোঁতে আঙুলিটো কাঠ মাক এটা গ'ল ঘটনাটো পোৱাৰ পিছত সন্মুখত বজাৰ খুলি পেলাই চুৰিটো পিছফালে যিটো জংঘল আছিলে তাতে দলিয়াই দিলে নিজৰ গেঞ্জি এটা পিন্ধিছিলে তাত তেজ লাগি আছিলে গেঞ্জিটো খুলি পেলাই নলাত দলিয়াই দিলে তাৰপিছত নিজৰ পৰিয়ালক জগালে জগালে ঘটনাটো ক'লে যে এনেকুৱা হৈ গ'ল তাৰপিছতে একেলগে বহি পেলাই এটা প্লানিং এটা কৰিলে যে এইটো চুইচাইড তেনেকুৱা এটা মানে বাহিৰৰ পৰা কোনোবা আহিলে ঘটনাটো কৰা তেনেকুৱা এটা মানে চিন ক্ৰিয়েট কৰিব চেষ্টা কৰিলে তাৰপিছতে মহিলাগৰাকী যিজন টিমৰ কনিষ্ঠ ভাতৃ দুগৰাকী থাকে তাতে ওচৰতে তেওঁলোকক জনালে তেওঁলোকো আহিলে তাৰপিছত নেইবাৰহুডৰ যিবোৰ মানুহ আছিলে তেওঁলোকক মাতি মাতাৰ পিছত তেওঁলোকে তাতে আলোচনা কৰিলে তাৰপিছত থানাত খবৰ দিলে আৰু এই গোটেই ইনভেষ্টিগেশ্যন হওক এডিচিপি নেতৃত্বত এচিপি পানবজাৰ আৰু থানা ষ্টাফ যোৱা 24 ঘণ্টা কণ্টিনিউৱাছ মানে তদন্ত কৰিছে তদন্ত কৰাৰ ফলত আমি গোটেই কাহিনীটো আমি উৎখাটন কৰিব সক্ষম হৈছোঁ এতিয়ালৈকে যিখিনি কৈছে যে গালি গালাজ কৰি থাকে আৰু পইচা বিচাৰিলে নিদিয়ে এইটো তাৰ মানে নিজৰ বনোৱা কথা হ'ব পাৰে তাত কিবা বেলেগ মানে অভিপ্ৰায় থাকিব পাৰে বেলেগ মানুহ জড়িত থাকিব পাৰে একচুৱেল ঘটনাটো কাৰ্যকৰী ৰাহুল দাসে কৰিছে আমি অনুমান কৰি আছোঁ যদি লগতে কিবা এটা বেলেগ এংগল ওলায় সেইটো আমি